টিংখাঙৰ ধমন কেন্দুগুৰি চেঁচাবিল আৰু আঘুনিবাৰী অঞ্চলত বনৰীয়া মহৰ আতংক। টিংখাঙত ধাননি পথাৰত বনৰীয়া মহৰ উপদ্ৰৱ। লহপহকৈ বাঢ়ি অহা বিঘাই বিঘাই ধান খাই তহিলং বনৰীয়া মহৰ। ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টি অন্তৰ্গত ধমন কেন্দুগুৰি চেঁচাবিল আৰু আঘুনিবাৰী অঞ্চলৰ কৃষকৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে বনৰীয়া মহে। বিস্তীৰ্ণ পথাৰত ধান খাই নষ্ট কৰিছে বনৰীয়া মহে। পথাৰত কেইখনত দিনে নিশাই বিচৰণ কৰিছে দুটা বনৰীয়া মহে। ইতিমধ্যে শতাধিক বিঘা ধান খাই গছকি তহিলং কৰিছে মহ কেইটাই। বনৰীয়া মহৰ ভয়ত নিজৰ পথাৰখনলৈ নোযোৱা হৈছে কৃষকসকল। নিশা ঘৰৰ পৰা ওলাবলৈও ভয়। শীঘ্ৰে মহ দুটা বনাঞ্চললৈ লৈ যোৱাৰ ব্যৱস্থা নকৰিলে কৃষকসকলে বৃহৎ লোকচানৰ সন্মুখীন হ'ব, সেয়া নিশ্চিত। সেয়ে বন বিভাগক তৎপৰতা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। মানে আমাৰ আজি 4 মাহমান ধৰি একেৰাহে এই বাম খেতি ছিজনটো অনিষ্ট কৰিলে এতিয়া এইকেইদিনা মানে এই 3 মাহৰ পৰা একেবাৰে ধান খেতি পথাৰত। আগতে আমাৰ অলপ দিনতে ৰাতি কৰিছিলে, এতিয়া মানে দিনে ৰাতি সম্পূৰ্ণ মানে তেওঁ মন গ'লে খাইছে, মন গ'লে শুইছে, মন গ'লে খচিছে, মানে যি মন যায় তাকে কৰি আছে। আৰু অলপ অসুবিধা হৈছে মহটোৰ পৰা। মানুহে গৰু চোৱা বহুত মানুহ থাকে, গৰু চোৱা থাকে, ঘপকৈ যদি মহটো ওলাই দিয়েহি মানুহখিনি ক'লৈ যাব। মানুহ হ'লে গৰু অনিষ্ট কৰিব বুলি মানে এটা ভয় ভাৱ এটা আছে। সেইকাৰণে আমি চৰকাৰ প্ৰশাসনৰ ওপৰত বন বিভাগক অনুৰোধ জনাইছোঁ যে অতি সোনকালে মহটো ইয়াৰ পৰা নি পিনি মানে অন্য এখন বনাঞ্চলত এৰি দিয়া যেন। দুটা আছে, কিন্তু আমাৰ এখন এতিয়া ডবলটো আছে, সেই ডাঙৰটো আছে, সৰুটো প্ৰায় কম আহিছে। মানে আগতে আহিছিলে যদিমান যুঁজি আছিলে, এতিয়া আকৌ ডাঙৰটো বেছি ঘূৰি আছে। মানে মহটো বা যথেষ্ট ভাবো, মানে ৰাতি ঘপকে যদি কোনোবা ওলাই আহি বা দিনতো ঘপকে ওলাই দিছে মহটো, মানুহটো খেদি আহি মানুহ পলাব নোৱাৰিব। সেইকাৰণে বহুত ভয়ানক মানে মহটোৰ পৰা দেখিব। মানুহ ইমানেই ডাঙৰ মহটো মানে মানুহ দেখিলে সি টাং পাতি এনেকৈ চাই থাকিব। এতিয়া ঘপকে যদি গৰু চৰাদলি বা মানুহৰ হাতত ওলাই দিয়ে মানুহ পলাব নোৱাৰিব ন। এনে খুব এটা আহ্বান চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে অতি সোনকালে মহটো ইয়াৰ পৰা ৰেস্কিউ কৰি পিনে বেলেগ এখন বনাঞ্চলত এৰি দিয়া যায়। কালিৰ পৰা মই যিটো হতাশ দেখিছোঁ, আগত যিমান হতাশ কৰিলে আমি আপত্তি নকৰিছিলোঁ। কালি যি ধৰণৰ খেতি শেহতীয়া ধৰণৰ কৰিছে, আমাৰ নতুনকৈ শালি ধান ৰুইছোঁ। এতিয়া এই শালি ধান গছকি সেনেকৈ ঘূৰি মাৰি তেওঁ এবাৰ নহয় দুবাৰ তিনিবাৰকৈ একেখন বাৰীতে একেখন পথাৰতে ঘূৰিয়ে আছে। কালি দিনতে ঠিক 2টামান বজাৰ পৰা মই গৰু চৰাই থাকোঁতে তেওঁক চাইছোঁ, বাবা জগৈ যাওক, তেওঁ চাই আকৌ খায়, চাই আকৌ খায়। এতিয়া তেনেকৈ আমি গৰু চৰাই থাকোঁ। বাইচাঞ্চ যদি আমাৰ সদায় মনত নপৰে, বাইচাঞ্চ হাবি জেগা এইবোৰ ইয়াত যদি কেনেবাকৈ কিনাৰত শুই থাকে, আমাৰ ঘপককৈ এটেক কৰিব, তেতিয়া কোনে ৰ'ব। সেইকাৰণে মই চৰকাৰ প্ৰশাসন আৰু বন বিভাগক অতি সোনকালে এই 3 দিনৰ ভিতৰত তলাচী কৰি ক'ত আছে তেওঁক ৰেগুলাইজ কৰি অইন এখন বননিত যেনেকৈ আছে জয়পুৰ, যেনেকৈ আছে মেৰেলা, যেনেকৈ জকা আছে ৰিজাৰ্ভ, তেনেকুৱালৈ লৈ যাব লাগে। নহ'লে আমাৰ ইয়াত কেতিয়াবা মানুহ গৰু মৰাৰ সম্ভাৱনা আছে। আৰু বাঘো যিকেইজন আছে সেইকেইজনো বৰ ডাঙৰ ডাঙৰ বাঘ, নাহকতে থকা বাঘ বুলি কয়। নহয়, আমাৰ পচলটোৱে খাইছে, আমাৰ ঘৰতে গৰু মাৰিছে, ইয়াত ঢেকীয়া পতিলৈকে আছে, পিঞ্জা পতিলে বাঘ লাগিব। গতিকে এনেকুৱা এটা অৱস্থাত পৰিছে কি আমাৰ মানে ৰাতি আমাৰ ওলাব নোৱাৰে।